সকলোকে নমস্কাৰ, ৰাধে ৰাধে। ইমান যে গৰম পৰিছে এইকেইদিন, কি যে মানুহে খাব। আজি বলকচোন কচু শাক কেইটামানে বুটলোঁ, সেয়ে টেঙা দি পেলাই বনাওঁ। এয়া দেখিছেনে, এমুঠিমান কচু শাক ছিঙি আনিছোঁ। আৰু এইটোনো কি টেঙা আপোনালোকে ক'ব। এয়া টেঙা শাককে দি পেলাই মই বনাম মচুৰ দালিৰ লগত। আহক তেতিয়ালৈকে মই এইখিনি কাটি মেলি ধুই ৰেডি কৰি লওঁ। এতিয়া চাওক, এই কচুখিনি মই আৰু এই মধুসোলেং ধুই মেলি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া কুকাৰত দি দিম। একদম সহজ আৰু সোনকালে বনাম মই এইটো। এই গোটেইখিনি মই ইয়াত দি লওঁ। এই কচুখিনি দি ল'লোঁ। এতিয়া ইয়াত দালি মই তিয়াই থৈছিলোঁ, মগু আৰু মচুৰ দালিখিনিও দি দিম। 1 চামুচমান নিমখ, অলপমান হালধি, 1 গিলাচমান পানী দি দিম। এইটো পানী আপোনালোকে নিজে ইচ্ছা কৰি দিব পাৰে। অলপ পনীয়া খাবলৈ হ'লে পনীয়া দিব, বা থুপথুপীয়া খালে থুপথুপীয়া দিব। এতিয়া আমি ঢাকন লগাই ইয়াত 3-4টামান চিটি দি দিম। এয়া চাওক, কচুত তেল মাৰিবৰ কাৰণে আমি পিঁয়াজ লৈছোঁ, জলকীয়া, শুকান জলকীয়া 2টা লৈছোঁ, নহৰু আৰু আদা। এতিয়া আমি তেল মাৰি লওঁ। কেৰাহীত তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি দি লওঁ। আদা আৰু জলকীয়া, নহৰু একেলগে দি লওঁ। এইখিনি ৰঙা হৈ গ'লে আমি এই দাইলত দিয়া কচুখিনি একেহাতে গোটেইখিনিয়ে দি দিম। এয়া চাওক, আমি কচু দাইলখিনি গোটেইখিনি দি দিলোঁ। এতিয়া আমাৰ হৈ গ'ল দেখোন কচু দালি। এই কচু দালিখিনি গৰ্ভৱতী মহিলাই খালে বহুতেই ভাল, কাৰণ কচুত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম থাকে। এই আছক, এতিয়া খানাটো ৰেডি। এতিয়া মই এই কচু ভাজিৰ লগত এইটো খাবলৈ যাওঁ। এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।